আপোনালোকৰ কি খবৰ? মোৰ বাৰু ভালে। মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে নহয়, এইটো বস্তু কোনে কোনে চিনি পায় বাৰু কমেণ্টত জনাবচোন। এইটো হৈছে কাঠফুলা, ঘৰতে খেতি কৰা। আৰু আজি ৰাতিপুৱাই এগৰাকী মহিলাই লৈ আহিছিলে, সেয়েহে আধা কেজি ৰাখিছিলোঁ। আৰু ৰাখি মই আজি ভাবিছোঁ কাঠফুলা অকণমান ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। সেয়েহে এতিয়া কাঠফুলাখিনি প্ৰথমতে গৰম পানী দি এনেকৈ উতলাই ল'ব লাগিব অলপমান দেৰি, সিজালৈকে। আহকচোন তেতিয়াহ'লে চাই যাব পাৰোঁ আগলৈকে। এটা গামলা দিয়া আলু, পিঁয়াজ, এইফালে আদা নহৰু এনেদৰে লৈছোঁ। এইখিনি পেষ্ট কৰি ল'ব লাগিব। আৰু এইফালে মছলাৰ ভিতৰত আছে জিৰা আৰু চিকেন কাৰী আৰু জলকীয়া লাগিব লগত। মাংসৰ দৰে বনাব লাগিব এইখিনিও। এতিয়া মই পিঁয়াজ আলু এইখিনি কাটি লওঁ। এতিয়া এয়া আলুখিনি সৰু সৰুকৈ এনেদৰে কাটি লৈছোঁ। আপোনালোকে যিকোনো শ্বেপ দি কাটি ল'ব পাৰে। আলু কটাত বা পিঁয়াজ কটাত কোনো শ্বেপ নাথাকে। এতিয়া এয়া মাছৰুমখিনি বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত এয়া গামলা এটালৈ তুলি লৈছোঁ। তুলি লৈ ইয়াৰে সৰু সৰুকৈ অকণমানকৈ হাতেৰে এৰুৱাই ল'ম আৰু দাঁতখিনি কটাৰীয়ে কাটি ল'ম। চাই যাওকচোন বাৰু মই কেনেধৰণে এৰুৱাইছোঁ। আপোনালোকক বাৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে অকণমান কমেণ্ট কৰি জনাবচোন। মই ভিডিঅ'বোৰ দিওঁ কিন্তু আপোনালোকে নাচায়ে। হয়তো এটা ভিডিঅ' আঁৰত বহুতখিনি কষ্ট লুকাই থাকে। কিমানখিনি কষ্ট কৰিবলগীয়া হয় ভিডিঅ' এটা বনাবৰ কাৰণে, সেইখিনি হয়তো সকলোৱে গম পায়েই। সেয়েহে কৈছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া মোৰ সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। আৰু সকলোৱে কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। মই কিন্তু এটা কমেণ্টৰ কাৰণে বহুত বাট চাই ৰখি থাকোঁ আপোনালোকে কমেণ্ট কৰিব বুলি। সেয়েহে কৈছোঁ কমেণ্ট এটা কৰি দিব, তেতিয়া মোৰ মনটো অলপ হ'লেও ভাল লাগিব আৰু আগবাঢ়ি যোৱাত মোৰ সহায় হ'ব। আহক তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু সৰু সৰুকৈ কেনেদৰে উলিয়াইছোঁ সেয়া আপোনালোকে দেখিছেই ভিডিঅ'ত। এনেদৰে কেৰাহী এখন বহাই লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে তেল দি দিম। এতিয়া তেল দি দিছোঁ ইয়াতে। আদা নহৰু আৰু জিৰা আৰু অকণমান জলকীয়া দি দিছোঁ। নিজৰ সোৱাদ অনুসৰি হালধি দিব আৰু নিমখ। ইয়াত ভাজি ল'ব লাগিব। এনেদৰে দিয়াৰ পিছত অকণমান দেৰি ভজাৰ পিছতে ইয়াত মই মাছৰুমখিনি দিবলৈ ৰেডি হৈ যাব। তেতিয়া ইয়াতে মাছৰুমখিনি দিবলৈ ৰেডি হৈ গৈছে। এয়া দি দিছোঁ। দি পেলাই অলপমান দেৰি ভাজিব লাগিব। যেনেদৰে মাংস ভজা হয় তেনেদৰে অলপমান সময় ভাজি ইয়াৰ পৰা তেল ওলোৱালৈকে ভাজি থাকিম আমি। আপোনালোকে বাৰু মাছৰুমটো খাইছেনে? হয়তো সকলোৱে খায়, কিন্তু কেনেধৰণে বনায় অকণমান কমেণ্টত জনাব সকলোৱে। আৰু মোৰ ভিডিঅ'বোৰ দি থাকে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ থাকি যায়। যদি ভাল পায় সকলোৱে তেতিয়াহ'লে লাইক, শ্বেয়াৰ কৰি আৰু ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। তেতিয়াহ'লে আহক আজি চাই যাব মোৰ ৰেচিপিটো আৰু আপোনালোকেও ঘৰতে এনেদৰে বনাই জুতি ল'ব পাৰিব। এয়া প্ৰায় অলপমান দেৰি ভাজিলোঁ। ভজাৰ পিছতে এতিয়া এনেদৰে আলু দি দিছোঁ। সৰু সৰু আলু দি, সেইকাৰণে মই বাকলিটো গুচোৱা নাই। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ আলুও দিব পাৰে, সৰু আলুও দি দিব পাৰে, নিজৰ লগতে কথা আৰু।
সকলোবোৰ আলুটো দি অলপমান দেৰি সিজালৈকে আলুটো এনেকৈ ভাজি থাকিব লাগিব। আকৌ ইয়াৰ এতিয়া লৰাই দিছোঁ অলপমান। এয়া তলত যেহেতু তেল ওলাবলৈ আৰম্ভ হৈছে আৰু কালাৰটো খুব ধুনীয়াই হৈছে দেখিবলৈ, তাকে আপোনালোকে চাই যাওকচোন বাৰু আগলৈকে। এতিয়া এয়া মই অলপমান ভাজি হৈ গ'ল আৰু ইয়াতে অকণমান পানী দি দিম, গ্ৰেভি কৰিম অকণমান। এতিয়া ইয়াতে মই অলপমান পানী দি দিছোঁ, অকণমান পানী দিছোঁ, বেছি পানী দিয়া নাই। এতিয়া লৰাই পেলাই এতিয়া উতল অহালৈকে ৰখিব লাগিব। এতিয়া ঢাকি দিম। অকণমান দেৰিৰ পিছত আপোনালোকক লগ দেখুৱাম। এয়া এতিয়া প্ৰায় হৈ গ'লগৈ আৰু এতিয়া অকণমান মই এয়া চিকেন কাৰী মছলাটো অকণমান দি দিছোঁ, দি পেলাই অকণমান দি পেলাই লৰাই দিম আৰু লৰাই পেলাই ঢাকি দিম। হৈ গ'ল আৰু খাবলৈ ৰেডি হৈ যাব। এতিয়া এয়া সকলোখিনি ৰেডি হৈ গ'ল, দেখিছে এইখিনি কাঠফুলা আৰু কাঠফুলা বুলি কয়, আকৌ মাছৰুম বুলিও কয়। এয়া হৈছে মাছৰুমৰ চব্জিখিনি আৰু লগতে ভাত বাঢ়ি দিছোঁ আৰু আমাৰ ল'ৰাকে দিছোঁ প্ৰথম থালিখন, যিহেতু সৰু হয় আৰু সৰু ল'ৰাটোকে মই সদায় বনাই পেলাই তালৈ বুলিয়ে আগবঢ়াই দিওঁ। কেনেকুৱা হৈছে সি ক'বলৈ কাৰণে। দেহা আজি কেনেকুৱা হৈছে কৈ দিয়া। ভাল হৈছে। এয়া মই সকলোখিনি ৰেডি কৰি আমাৰ সৰু ল'ৰাটোলৈ বুলিয়ে প্ৰথম কাঁহীখন বাঢ়ি দিছোঁ আৰু সি সকলোকে ক'ব কেনেকুৱা হৈছে। দেহা খাইছোৱা কেনেকুৱা হৈছে। কেনেকুৱা হৈছে? ভাল হৈছে।